ইউটিউব চেনেল মিষ্টাৰ মুন আজি এটা ভিডিঅ' লৈ আহিছোঁ মানে বছৰৰ লাষ্টৰ খানা আমাৰ মানে অফিচৰ এমডি ছাৰে গাড়ী এখন লৈছে নতুন গাড়ী এই গাড়ীখনৰ মানে খানা দিছে এই খানাটো জড়িত আছে সেইটো লাগিব মানে এখেতে হাঁহটো ল'ব আহিছে মানে চাই দিছে আৰু হাঁহ কোমোৰা আমি গোটেই ষ্টাফ মিলি আছি খাম তো আমাৰ আৰম্ভণিৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাব কেনেকৈ বনাওঁ ক'ত কিনিলোঁ গোটেইখিনি ভিডিঅ'ত দেখাব চাই থাকক কিবা কৈ দিয়ক আজি বছৰৰ লাষ্টতো খানা কি ক'ব হাঁহটো দেখাই দিয়ক এমডি ছাৰে গাড়ী এখন লৈছে 20 লাখ টকা তাৰ কাৰণে আমি হাঁহ পাৰ্টি খাইছোঁ হাঁহৰ পাৰ্টি ঠাণ্ডা বতৰ গৰম মাংস এইখিনিয়ে হাঁহটো দেখাই দিয়ে হাঁহটো দেখাই আছোঁ এই পলিচাত ভৰাই লওঁ কোমোৰা লোৱাত নহ'ল এই দাদা কোমোৰা কিয় লোৱা নাই দাদা কোমোৰাটো কিয় লোৱা নাই 100 টকা বোলে কিলো এতিয়া হাঁহৰ মাংস বনাবলৈ ৰেডি আমি চিনাকি কৰি দিছোঁ জানুদা আমাৰ হাঁহৰ মাংসটো বনাব স্পেচিয়েল জানুদা হাঁহৰ মাংসটো আপুনি বনাব মই ভিডিঅ'ত দেখাম আৰু গোটেইখিনি কি কি দিলে লং ইলাচি দালচেনি দিলোঁ হয় এই হাঁহৰ মাংসটোৰ নাম হৈছে লটি ঘটি হয় বাপ লটি ঘটি হাঁহৰ মাংস আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ এতিয়া হাঁহৰ মাংসখিনি এবাৰ দেখাই দিছোঁ আৰু বৰ্তমান ইয়াত কি কি কাটা হৈছে আলু আৰু কোমোৰা ইয়াতে আছে আলু আৰু কোমোৰা এয়া মই ল'লোঁ অনিয়ন তেলটো গৰম হৈ গৈছে এতিয়া মই ঢালি দিলোঁ ঢালি দি কিনে এনেকৈ লৰাই আছোঁ তাৰপিছত মই এনেকৈ দি এনেকৈ ডলা মাৰি দিওঁ এইটো হ'ল আমাৰ হাঁহৰ মাংস এইটো এটা অলপ এইটো লাল হ'ব লাগিব অনিয়নটো লাল হ'ব লাগিব লাল হোৱাৰ পিছত আমি হাঁহৰ মাংসটো ঢালি দিম এটা আমি আলু কোমোৰা কাটি ৰাখিছোঁ লাল হোৱালৈকে মই ইয়াতে দিছোঁ শুকান জলকীয়া দিছোঁ ধনিয়া দিছোঁ ধনিয়া আৰু জিৰা আছে ইয়াতে আমাৰ জিৰা আছে মই হ'ল বাৰু 10 মিনিট হ'ল ইয়াত তিয়াই থ'ব আমি পিচিম পিচি কাৰণে ইয়াতে ইয়াতে লাল হয় মানে আমি এইটো পিচি লওঁ ঠিক আছে আলুটো আৰু কোমোৰাটো ধুই আছে অমৰজ্যোতি বৰ্মনে আমাৰ পিঁয়াজটো লাল হৈ গৈছে সম্পূৰ্ণ বঢ়িয়া একদম বঢ়িয়া লাল হৈ গৈছে এতিয়া আমি হাঁহৰ মাংসখিনি ইয়াতে দি হাতখন ধোৱা আছে দে এইখিনি ফ্ৰেছ হাতখন ধুই আহিছোঁ আপোনাৰ লগত নাভাবিব আকৌ কেনেকৈ লাগি যাব দি কেনে অলপমান নিমখ দি দিম নিমখ দিয়াৰ পিছত হাঁহৰ মাংসটো ভিতৰে সোমাব ন অলপ দি দিলোঁ ইয়াতে মজাম নিমখেৰে মজাম লটি ঘটি হাঁহৰ মাংস খাই থাকক মজা এইটো আমি কিমান টাইম ৰাখিব লাগিব জানা মানে হাঁহৰ মাংস এইটো নাম আছে লটি ঘটিটো তাৰমানে কমচে কম 1 ঘণ্টা লাগিবই 1 ঘণ্টাটো লাগিবই তাৰমানে ইয়াৰ ভালকৈ প্ৰচেছটো হ'ব লাগিলে 1 ঘণ্টা লাগিব এইটো বস্তু জলদি হোৱা নহয় 1 ঘণ্টাত পুৰা মানে হাঁহৰ মেইন মানে কালাৰ আহি যাব কালাৰ একদম পুৰা খাব পৰা হৈ যাব 1 ঘণ্টা লাগিব এতিয়া আমি এই যোনখিনি গোটা মছলা আছিল সেইখিনি আমি পিচি লৈছোঁ ইয়াতে মিক্সিত এই মিক্সিত বাতিটোত আমি এই হালধি দিম 2 চামুচ তাৰপিছততো নিমখটো তাতে দিছোঁ তাতে বাৰু 1.5 চামুচ দিলোঁ ৰেড চিলি পাউডাৰ হাফ দিছোঁ
এইটো আৰু জিৰাটো নেদাওঁ ধনিয়া নেদাওঁ ইয়াতে আছে ইয়াত ওকে আমি এইটো লৰাই এনেকৈ লৰাই দিম এনেকৈ লৰাই দিম লৰাই দি এনেকৈ ঢালি দিম এটা চিক্ৰেট মছলা আছে কিন্তু এইটো কিন্তু আপোনালোকক নেদেখাওঁ এইটোৰ নামে আছে লটি ঘটি মছলা আমাৰ লটি ঘটি আহোঁ মাংস ৰেডি হৈ গ'ল এয়া মালিকজন হৈছে এখেতে লটি ঘটি হাঁহৰ মাংস মেইন মালিক এখেত এয়া হৈ গৈছে কিন্তু এটা কথা মোৰ ভুল হৈ গৈছে মই কোৱা নাই আপোনালোকক আদা নহৰু পেষ্টটো মই হাঁহৰ মাংসৰ লগতে দিলোঁ তেতিয়া আপোনালোকক নক'লো বেয়া নাপাব আপোনালোকেও দিব দেই কিন্তু ভিডিঅ'ত চাই কেনে নিদিয়াকৈ নালাগিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব দেই নাপাহৰিব ছাবস্ক্ৰাইবটো কৰিলেও কৰিবি নকৰিলেও নাই কথা নাই লাইক কৰিব আৰু কমেণ্ট কৰিব দেই বাকী আমি দেখুৱাই আছোঁ এতিয়া হাঁহৰ মাংস খাব আমাৰ ষ্টাফখিনি এই যুৱৰাজ আৰু এই ৰাচিদুল এইটো হৈছে আমাৰ মংগল কি ছবি গ'ল বাপ এইটো হৈছে আমাৰ কি নাম হৈছে আব্দুল তাৰপিছতে এই হৈছে বাবৰ গোটেইখিনি ষ্টাফকে এবাৰ দেখুৱাই দিছোঁ মই আৰু এই ৰাচিদুল এই হৈছে আমাৰ ৰাবাদা এই আমাৰ মেইন বছ চাহিদুল ইছলাম ডাঙৰীয়া এই হৈছে মংগল বড়ো আমাৰ পুষ্পা নামি আছে আৰু এয়া হৈছে আমাৰ ষ্টাফ নয়ন মেধি কিটচেনৰ ষ্টাফ নমস্কাৰ দিদি এটা অসমবাসী ৰাইজ বাছ এয়া হৈছে বিৰাজ চৌধুৰী চাই দিয়া বিৰাজ ভিডিঅ'ত দেখাব লাগিব তো এই হৈছে মংগল বড়ো মাংস দেখা পালি চিভেলত পথ কৰে তাৰে লগত আলু দুটা কুটি দিলি আৰু মজা লাগে আবু আঞ্জা কি দুফালা কুকুৰাৰ এফালা দিছো আলু মিক্স কৰি আমাৰ ছাৰ অনুপম ছাৰ আজি ভিডিঅ'ত এবাৰ দেখাই দিলোঁ অনুপম ছাৰকো গোটেইখিনি মানুহ দেখুৱাই দিছোঁ কাৰণ হাঁহৰ মাংসৰ লগত জড়িত থকা মানুহ এখেতে হাঁহ নাখায় যদিও তথাপি দেখাইছোঁ এখেতে হাঁহ নাখায় বাৰু নন ভেজ নাখায় এখেতৰ কাৰণে আলু ভাজি বনোৱা হৈছে কিবা ক'ব নেকি ভিডিঅ'টোৰ যিহেতু হাঁহ আনিলে গোটেই মিলি খালী হ'ল ভালদৰে মানে বছৰৰ লাষ্ট বুলি আৰু এইটো ছাৰেও দিছোঁ বাৰু ছাৰৰ পাৰ্টি এইটো হয় আৰু পাৰ্টি আহি থাকিব ঠিক আছে তাৰপৰা হয় ধনজিত আৰু ধনজিতো হাঁহৰ মাংস ৰেডি হৈছে ওপৰত গৈ খালে হ'ল গোটেইখিনি আজি মিলিজুলি হাঁহৰ মাংস খালোঁ চ' ভিডিঅ' এটা দেখাইছোঁ তোমাকো চিনাকি কৰিলোঁ ভাল লাগিল আমাৰ চেফ জানুদা দাদা ধুনীয়াকৈ হাঁহৰ মাংস বনালে আমি গোটেই ষ্টাফৰ তৰফৰ পৰা এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই হাঁহৰ মাংসটো এতিয়া ভগাই আছে আমি গোটেইখিনিয়ে মিলিজুলি খাম আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই মাংস দি ভাত খাই আছোঁ আমাৰ লগত আছে চহিদুল্লাহ দেখাওঁ এইবাৰ মোৰ বাচনটো খালী হ'ল এওঁ খাই শেষ কৰিলে মোৰ কাহিখন দেখাই দিয়া আমাৰ হাঁহৰ মাংস দেখাই দিয়া আৰু এই অমৰজ্যোতি বৰ্মন আৰু বিদ্যুৰ দেখাই দিয়া আমাৰ হাঁহটো ইমানেই ভাল হৈছে আগুৱাই না কেমেৰাটো খায়ে আছো আৰু এতিয়ালৈ খায়ে আছো শেষে হোৱা নাই তাৰ পিছতো খাইয়ে আছো ভাল লাগিছে বহুত ভাল লাগিছে